দেওবাৰে নগাঁৱৰ মিলনপুৰৰ খাগৰিজান নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত মিলনপুৰৰ অকনিৰ মেলৰ উদ্যোগত আমাৰো বহুত সপোন আছে শীৰ্ষক শিশু সমাৰোহত প্ৰায় 200টাধিক শিশুৱে অংশগ্ৰহণ কৰে। অকনিৰ মেলৰ আহ্বায়ক ক্ৰমে প্ৰদীপ কাহাৰ, হেমন্ত কুমাৰ শইকীয়া, বিভূতি শৰ্মা, ৰিতেন কুমাৰ বৰা, ভূপেন বৰা, অচিন্ত শৰ্মা, বিপিন বৰগোহাঁই, বিকাশ পাঠক, স্বৰূপ হাজৰিকা আদিৰ দ্বাৰা পৰিচালিত অনুষ্ঠানটো চিত্ৰাংকন প্ৰতিযোগিতাৰে আৰম্ভ হয়। অকনিৰ মেলৰ আহ্বায়ক বিভূতি শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত লিখিত কুইজ প্ৰতিযোগিতাত প্ৰায় 60জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন আৰু লিখিত কুইজৰ উপৰিও অংকৰ দৌৰ, বানান লিখা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটোত 200টাধিক শিশুৰ লগতে পিতৃ-মাতৃৰ উপস্থিতিৰে উদুলি-মুদুলি হৈ পৰে মিলনপুৰ। স্বৰ্গীয় অনুপম হাজৰিকাৰ সোঁৱৰণিত বঁটা প্ৰদান কৰা বঁটা বিতৰণিৰে সামৰণি পৰা অনুষ্ঠানটোত আৰাধনা হাজৰিকা, গুণ শৰ্মা, সীমাৰেখা ভৰালী, প্ৰাঞ্জল বৰদলৈ আৰু শিশু বন্ধু দুলাল বৰাই বিজয়ী অকনিসকলক মানপত্ৰ, কিতাপ আৰু বঁটা প্ৰদান কৰে। আমাৰ মিলনপুৰত আমি 2020 চনৰ পৰা অকনি মেল নামৰ অনুষ্ঠান এটা আমি পাতি আহিছোঁ। এই অকনি মেলৰ অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল যে শিশুসকলক টিভিৰ পৰা মুক্ত কৰি এদিন বা দুদিনৰ কাৰণে হ'লেও তেওঁলোকে যাতে মুক্ত মনেৰে তেওঁলোকৰ প্ৰতিভাবিলাক আমাৰ মাজত বিকশিত কৰিব পাৰে। আমাৰ মাজত তেওঁলোকৰ যিবিলাক প্ৰতিভা আছে সেই প্ৰতিভাবিলাক প্ৰকাশ কৰিবৰ কাৰণে এটা এই অনুষ্ঠান ভাগ আমি পাতিছোঁ। শিশুসকলে তেওঁলোকৰ বৈদিক চিন্তা, তেওঁলোকৰ উৎকৰ্ষ সাধনৰ কাৰণে তেওঁলোকে নিজৰ যিবিলাক যিবিলাক প্ৰতিভা আছে সেইবিলাক যাতে বিকশিত কৰিব পাৰে, সেইকাৰণে এই অনুষ্ঠান ভাগ পতা হৈছে। আমাৰ এই অনুষ্ঠান ভাগত আমি সঁহাৰিও পাইছোঁ। যথেষ্ট শিশু আহিছে আমাৰ মাজলৈ। সেই শিশুসকলে তেওঁলোকৰ নিজৰ প্ৰতিভাবিলাক আমাৰ মাজত বিকশিত কৰি আৰু অতি সুন্দৰভাৱে তেওঁলোকে আমাৰ এই অনুষ্ঠান ভাগ পৰিচালিত কৰিছে। আৰু তেওঁলোকৰ মাজতেই আমি চিলেকশ্যন কৰিছোঁ যে তেওঁলোকে গোটেইখিনি কৰিব। আমি মাত্ৰ তেওঁলোকৰ বেকত আছোঁ আৰু তেওঁলোকে গোটেইখিনি অনুষ্ঠান ভাগ আগবঢ়াই লৈ গৈ আছে। গতিকে আমি ভাবিছোঁ যে আমি ইয়াৰ মাজৰ পৰা যদি 2-4জন আমাৰ মাজৰ পৰা 2জন ওপৰলৈ যাব পাৰে, তেওঁলোকৰ বিকশিত হৈ পেলাই ওপৰলৈ যাব পাৰে, তেতিয়াহ'লে আমাৰ এই অনুষ্ঠান ভাগ সাৰ্থক হৈছে বুলি আমি ভাবিম। আৰু এই অনুষ্ঠান ভাগত জড়িত হ'বৰ কাৰণে কোনো ধৰণৰ আমি মাচুলৰ ব্যৱস্থা কৰা নাই। তেওঁলোকে নিজেই আহিব আৰু যিজন আহিব তেওঁলোকে এটা পুৰস্কাৰ আমাৰ ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু তেওঁলোকক সেই অনুপাতে আমি সঁহাৰি পাইছোঁ। আৰু আমি এই সঁহাৰিয়ে আমাক এই অনুষ্ঠান ভাগ আৰু আগলৈ লৈ যাবৰ কাৰণে আমি উৎসাহ পাইছোঁ। আমি ভৱিষ্যতৰ দিনত আমি আৰু এই অনুষ্ঠান ভাগ আৰু যাতে বহল ৰূপত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটো আমাৰ পৰিকল্পনা আছে। এই আমাৰ উদ্দেশ্য। আমাৰ অকনি মেলৰ আজি আমাৰ যি এই আয়োজন হৈছে, তাত আমাৰ এই চিত্ৰাংকন প্ৰতিযোগীসকলৰ আচলতে কোনো আমি বিষয় নিৰ্ধাৰণ কৰি দিয়া নাই। আমি তেওঁলোকক যিহেতু শিশুসকলৰ মনৰ মাজত বিভিন্ন ধৰণৰ কথা থাকে, তেওঁলোকে এখন সপোন ৰাজ্যত ঘূৰি থাকে। গতিকে তেওঁলোকৰ মনৰ পৰা তেওঁলোকে যি ভাল পায়, তেওঁলোকে ফুল ভাল পায়, পখিলা ভাল পায়, নিজৰ মাকক ভাল পায়, পৃথিৱীখন আকাশ ভাল পায়, তেওঁলোকে যি ভাল পায় তাকে আমি তেওঁলোকৰ ছবিৰ মাধ্যমেদি, তেওঁলোকৰ চিত্ৰৰ মাধ্যমেদি আমি ব্যক্ত কৰিবলৈ তেওঁলোকক সুবিধা দিছোঁ। আচলতে এয়া কোনো প্ৰতিযোগিতা নহয়, এয়া হৈছে আমি মুকলি মনেৰে এটা দিন শিশুসকলৰ মাজত আমি নিজেও ডাঙৰসকলে উমলিবলৈ আচলতে যত্ন কৰিছোঁ। আমি আমাৰ নিজৰ শৈশৱৰ স্মৃতিখিনি আমি ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ, যাতে তেওঁলোকে ভৱিষ্যতে জীৱনতে এজন সফল মানুহ হ'ব পাৰে। নিউজ ডেস্ক খবৰ লাইভ।